শৈবৰ্গৰ প্ৰেছ ক্লাবৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক সফল গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান। মই শৈবৰ্গাঁও মোৰ গাঁও মোৰ কাহিনী স্মৃতি গ্ৰন্থ উন্মোচন। শৈবৰ্গ প্ৰেছ ক্লাবৰ পূৰ্ণাংগ কমিটি গঠন। আজি দিনজোৰা কাৰ্যসূচীৰে শৈবৰ্গ প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ অধিৱেশনৰ সামৰণি পৰে। নগাঁও সাহিত্য সভাত তুলি ভৱনত সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অধিৱেশনৰ আৰম্ভণিতে দিব্যজ্যোতি বৰুৱা সভাপতি আৰু মুস্তাফা কামালক সম্পাদক হিচাপে লৈ ২৪জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ সভাত নগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত আয়ুক্ত অৰুণৱ চৌধুৰীয়ে মই শৈবৰ্গাঁও মোৰ কাহিনী স্মৃতি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মুকলি অধিৱেশনত কচুৱা প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলাম, বেবেজিয়াৰ দেৱজিৎ হাজৰিকা আৰু জুৰিয়াৰ ফজলুল হকক সফল গ্ৰাম্য সাংবাদিক বঁটা ২০২৬ প্ৰদান কৰা হয়। তাৰোপৰি তনুশ্ৰী বৰা নামৰ এগৰাকী যোগাসন কিশোৰী খেলুৱৈক উদ্দীপনাৰ বঁটা প্ৰদান কৰে শৈবৰ্গাঁও প্ৰেছ ক্লাবে। আড়ম্বৰপূৰ্ণ সভাত নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনৰ সভাপতি কনক হাজৰিকা, ডক্টৰ আবু হানিফা স্মাৰক বঁটাপ্ৰাপ্ত বৰ্ষীয়ান সাংবাদিক শুভাৰাম মজুমদাৰ, মিজু বৰা, চিকিৎসক ডক্টৰ কামাল হাছান, সমাজসেৱক হৰিচৰণ ডেকা, কমৰুজ্জামান চৰকাৰ, আবুল হুছেইনকে আদি কৰি ২০০ শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। আজি আমাৰ শৈবৰ্গাঁও প্ৰেছ ক্লাবৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনখনি আমি কমলাদেৱী তুলি ভৱনত সফলতাৰে আমি অনুষ্ঠিত কৰিলোঁ বুলি ভাবিছোঁ। আৰু আজি এটি বিশেষ আমি অন্তৰংগ অনুষ্ঠান ৰাখিছিলোঁ অধিৱেশনৰ লগত সংগতি হয়। তাত আমাৰ ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰী উপস্থিত আছিলে। নিমন্ত্ৰিত অতিথি হিচাপে নগাঁৱৰ জনসম্পৰ্কৰক্ষী যিগৰাকী সহকাৰী আয়ুক্ত অৰুণৱ চৌধুৰী তেখেত উপস্থিত আছিলে। আৰু নগাঁৱৰ বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক বিশিষ্ট নাগৰিক আমাৰ সভাত আজি উপস্থিত আছিলে। এই অন্তৰংগ আলাপ অনুষ্ঠানত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি বিশেষকৈ আমি কেইগৰাকীমান সাংবাদিকক গ্ৰাম্য সাংবাদিকতা বঁটা আমি প্ৰদান কৰিছোঁ। ৰূপহীৰ ফজলুল হক, জুৰিয়াৰ ফজলুল হক, বেবেজিয়াৰ দেৱজিৎ হাজৰিকা, কচুৱাৰ বাহাৰুল ইছলাম, আৰু লগতে এগৰাকী উদীয়মান যোগাসন খেলুৱৈ তনুশ্ৰী বৰা, যিগৰাকীয়ে ইতিমধ্যে বিভিন্ন পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁ পদক পাবলৈ সক্ষম হৈছে। আৰু কিছুদিনৰ পিছতে তেওঁ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁ বিদেশলৈ যাব যোগাসন প্ৰদৰ্শন কৰিবলৈ। তনুশ্ৰী বৰা তেখেতকো আমি আজি অনুষ্ঠানত আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সাংবাদিকক লগ পাই বৰ ভাল লাগিল আৰু নতুন কমিটিখনক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যাতে অসম চুক্তি ক্ষিপ্ৰ ৰূপায়ণ হয়, 6 ক্লজটো যাতে ৰূপায়ণ হয়, আৰু অৰুণাচলৰ যাতে লক্ষীয়াকৈ অসমখন যাতে সুৰক্ষিত হয়, তাৰ ওপৰত তেওঁলোকৰ লিখনি মই আগবঢ়াবলৈ জনমত গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যাতে আমি ঘৰতে ভৱনীয় হ'বলগীয়া আৰু ঐক্যবদ্ধভাৱে যাতে শক্তিশালী এখন কৰিব পৰা যায়, তাৰ ওপৰত মনোনিৱেশ কৰিবলৈ মই আজি তেখেতসকলৰ সকলো সাংবাদিক